হেল্ল' ভিউৱাৰ্ছ, আজি এটা নতুন পিঠা লৈ আহিছোঁ। নতুন সাজত নতুন পিঠা বনাম। সেইটো হৈছে চুজিৰ পিঠা। চুজি দি মই আজি ভখা পিঠা বনাম বা ভাপত দিয়া পিঠা বনাম। ইয়াত মানে ইনো, বেকিং চ'ডা, বেকিং পাউডাৰ একো নিদিওঁ। একো নিদিয়াকৈ এই সাজটোত মই একদম ছেইম টু ছেইম চাউলৰ গুড়িৰ নিচিনা চুজিৰ ভখা পিঠা বনাম। নতুন টেকনিক, নতুন প্ৰচেছ। এই প্ৰচেছটো আপোনালোকে চাব। একদম গৰমৰ দিনত আপোনালোকে এই পিঠাটো, ভাপত দিয়া পিঠাটো বা ভখা পিঠাটো আপোনালোকে খাব পাৰিব। চাওকচোন, লাগিছেনে চুজিৰ পিঠা বুলি? একদম চাউলৰ গুড়িৰ পিঠা নিচিনা লাগিছে, হয়নে? আজি মই চুজি দি এই চাউলৰ গুড়িৰ নিচিনা মই ভখা পিঠা বনাম। আহকচোন, কেনেকৈনো বনাইছোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তাৰ কাৰণে মোক লাগিব চুজি। মই চুজি 2 বাটি লৈছোঁ। মিহিন চুজি হ'লেও হ'ব, মোটা চুজি হ'লেও হ'ব। এটা মিক্সাৰ জাৰ লৈছোঁ, সৰু মিক্সাৰ জাৰটো লৈছোঁ। তাতে মই কি কৰিছোঁ, 2 বাটি মই চুজি দিছোঁ। চুজি দি মই একদম মিহিন, একদম গুড়ি কৰি লৈছোঁ, একদম পাউডাৰৰ নিচিনা কৰি লৈছোঁ। চাওক, দেখিছেনে? একদম পাউডাৰ ফৰ্মত আনি লৈছোঁ। এতিয়া এটা বাউলত মই ঢালি লৈছোঁ। গোটেইখিনি ঢালি লৈছোঁ। ঢালি লৈ ইয়াতে মই নিমখ দিম। এতিয়া আহক, আন্দাজমতে নিমখ দিম। যিখিনি দৰকাৰ সেইখিনিয়ে দিব। এতিয়া মই ইয়াতে 2 চিকুট আৰু 1 চিকুট দিছোঁ, 3 চিকুটমান দি দিছোঁ। দি মই কি কৰিছোঁ, নৰ্মেল পানী লৈছোঁ। চাওক, যিটো বাটি দি মই জুখিছোঁ সেই বাটি দিয়ে মই পানীখিনি লৈছোঁ। চাই ল'ব, অলপ অলপকৈ দিছোঁ। গোটেইখিনি পানী কিন্তু একেলগে ঢালি দিব নোৱাৰে। ঠিক যেনেকৈ আমি চাউলৰ ভখা পিঠা বনাওঁ বা চাউলৰ ভাপত দিয়া পিঠা বনাওঁ, সেই পিঠাৰ নিচিনাই মই সানি ল'ম। কিন্তু চবখিনি পানী মই ঢালি নিদিওঁ, অকণ অকণকৈ ঢালি দি ধুনীয়াকৈ সানি ল'ম। একদম সানি একদম চাওক, মুঠি মাৰিলে যাতে মুঠিটো মাৰা যায় আৰু ভাঙি দিলে যাতে ভাঙা যায়, এনেকৈ মই কৰি লৈছোঁ। গোটেইখিনি পানী নালাগিলে, মোৰ অলপমান পানী থাকিয়ে গ'ল। আধা বাটিত অলপ কম পানী লাগিছে। এতিয়া মই চালনীৰে চালি ল'ম। বাঁহৰ চালনী দি চালিলেও হ'ব। নৰ্মেল আমি যি মানে চাউলৰ গুড়িৰ পিঠা বনাওঁতে যেনেকুৱা কৰোঁ, ঠিক তেনেকৈ প্ৰচেছ। এতিয়া মই এনেকৈ গোটেইখিনি চুজিৰ হেৰিখিনি মই চালি ল'ম। লাষ্টৰখিনি কি হয় জানেনে? অলপ গুটি গুটি থাকে। সেইখিনি আপোনালোকে ফেনৰ বতাহত অলপ দেৰি শুকাই দিব। শুকাই দিয়াৰ পিছত আকৌ যেতিয়া অলপমান জৰ্জৰীয়া হ'ব, তেতিয়া আকৌ চালনী দি চালি চাওক, টেক্সচাৰটো দেখিছেনে? একদম চাউলৰ গুড়িৰ নিচিনা। এইখিনি এনেকৈ কৰি মই শুকাই ল'ম। শুকাই লৈ আকৌ চালি ল'ম। এতিয়া আহক, গেছত যাওঁ। গেছত গৈ মই ইয়াতে তিল লৈছোঁ। তিল মই চাফা কৰি লোৱা তিল লৈছোঁ। কেনেকৈ চাফা কৰিব লাগে, সেই তিলটো কেনেকৈ চাফা কৰিব লাগে সেইটো ভিডিঅ' মোৰ দিয়া আছে। আপোনালোকে ফেচবুক পেজতো চাব পাৰে, ইউটিউবতো চাব পাৰে। এইটো মই এতিয়া ভাজি লৈছোঁ। যেতিয়া ভাজা হৈ গৈছে মই নমাই লৈছোঁ। নমাই লৈ ভালকৈ জাৰি লৈছোঁ। জাৰি লৈ তাৰপিছত মই এইটো প্ৰচেছ কৰিম। এতিয়া মই প্ৰেছাৰ কুকাৰ এটা লৈছোঁ। প্ৰেছাৰ কুকাৰত মই পানী বহাই দিছোঁ। পানী বহাই ঢাকনখন মাৰি দিছোঁ। অকল হুইচেলটো খুলি দিছোঁ, ৰাবাৰটো ৰাখিছোঁ। হুইচেলটো খুলি দিছোঁ। এতিয়া আহক, মিক্সাৰ জাৰ এটা লওঁ। জাৰ এটা লৈ মই এই তিলখিনি ভালকৈ চাফা কৰি লৈছোঁ, ভালকৈ জাৰি লৈছোঁ। জাৰি লৈ তাৰপিছত এইখিনি মই ইয়াতে আকৌ দি দিছোঁ। চাওক, এতিয়া মই এইখিনি মিক্সাৰ জাৰত ভালকৈ গুড়ি কৰি ল'ম। অকণমান ঠাণ্ডা কৰি ল'ম। গুড়ি কৰি লৈছোঁ, দেখিছেনে? একদম পাউডাৰ ফৰ্মত আনি লৈছোঁ। এতিয়া মই এইখিনি এটা বাউলত ঢালি ল'ম। সৰু এটা বাউলত ঢালি লৈছোঁ। এই তিলখিনি দি মই এই পিঠাটো বনাম। ইয়াৰ পৰা অলপমানহে লৈছোঁ, বাকীখিনি থৈ দিছোঁ। এতিয়া মই ইয়াতে গুড় দিছোঁ, গুড়ৰ পাউডাৰ দিছোঁ। আপোনালোকে গুড়ো কাটি দিব পাৰে। মোৰ পাউডাৰ আছে কাৰণে পাউডাৰ দিছোঁ। গুড় নাই কাৰণে মই পাউডাৰটোৱে দিছোঁ। ছেম কথা, গুড় দিলেও হ'ব। সৰু সৰুকৈ কাটি দিব গুড়। এতিয়া মই এইখিনি এনেকৈ মিলাই লৈছোঁ। মিলাই লৈ মই ছাইডত থৈ দিছোঁ। ঠিক যেনেকৈ আমি মানে চাউলৰ গুড়িৰ ভখা পিঠা বনাওঁ, ঠিক তেনেকুৱা প্ৰচেছতে মই কৰি লৈছোঁ। এতিয়া চাওক, এই সাজটো যে লৈছোঁ, এই সাজটোৰ জালিটো দেখিছেনে? এই ভিতৰত যে জালিটো আছে, সেইটো মই তেলেদি সানি লৈছোঁ। আৰু বাকী বাতিটো মই তেলেদি ভালকৈ সানি লৈছোঁ। ঘি দিও সানি ল'ব পাৰে, মই ৰিফাইন তেলেদি সানি লৈছোঁ।
এতিয়া মই এই গুড়িখিনি যে চুজিৰ গুড়িখিনি চালি লোৱা গুড়িখিনি মই ইয়াতে আধাখিনি বাতিটো লৈছোঁ সাজটো লৈছোঁ সেই সাজটোৰ আধাখিনি ভৰাই দিছোঁ একদম কিন্তু হেঁচি হেঁচি দিয়া নাই ওপৰে ওপৰে মই সমানকৈ দিছোঁ এতিয়া মই ইয়াতে এই তিল আৰু গুড় পিচি লোৱা সেইখিনি মই ইয়াতে 2 চামুচ দি দিছোঁ এতিয়া কি কৰিছোঁ মই এই যে মানে চুজিৰ গুড়িখিনি এইখিনি ছাইডৰখিনি আগতে দি লৈছোঁ ছাইডৰখিনি নিদিলে কি হয় জানেনে যদি ওপৰত দিওঁ ছাইডত পৰি যায় তাৰমানে গুড়িখিনি ছাইডত আহি যায় আৰু পাছত মানে হোৱাৰ পাছত সেইটো দেখা যায় এনেকৈ মই সমান লেবেল কৰি হেঁচা নাই কিন্তু দেখিছেনে মই হেঁচি দিয়া নাই খালি সমান কৰিছোঁ বস্তুটো অলপমান মই ডিটেইলছত দেখাইছোঁ এতিয়া চাওক সাজটো দেখিছেনে অকণমান মোৰ ইফালে খালী হৈ আছে সেইখিনিতো মই অকণমান দি ধুনীয়াকৈ মই সমান কৰি দিছোঁ চাওক এতিয়া ঢাকনখন মাৰি দিছোঁ মাৰি দি মই লৈ গৈছোঁ প্ৰেছাৰ কুকাৰ যেতিয়া পানীখিনি উতল আহিছে একদম হুইচেলটো যোনখিনিত থাকে সেইখিনিত মই ফুটাটোৰ ভিতৰত সোমাই দিছোঁ সোমাই দি মই এইটো কিন্তু অলপ টাইম লাগিব অন্তত 6-7 মিনিটমান লাগে এইটো দেখিছেনে এনেকৈ বহাই দিছোঁ 7 মিনিটমান সময় এনেকৈ ৰাখিছোঁ একদম ধুনীয়া সিজি যায় আপোনালোকে খালে ক'বই নোৱাৰিব যে এইটো চুজিৰ পিঠা বুলি মানে চাউলৰ গুড়িৰ পিঠা বুলি আপোনালোকে ভাবিব নকলে সেইটোৱে ভাবিব ইমান চাউলৰ গুড়িৰ নিচিনাই টেষ্টটো পাব আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব আৰু যদি বেছি ভাল লাগে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব চাওক দেখিছেনে একদম সিজি গৈছে মই লাৰি চাইছোঁ একদম সিজি গৈছে এতিয়া মই এইটো নমাই থৈছোঁ অলপ সময় 2 মিনিটমান সময় এনেকৈ ৰাখি দিব যেতিয়া ভাপটো অলপ কমি যাব মোৰ ভাপটো কমি গৈছে তেতিয়া উল্টাই দিছোঁ উল্টাই দি লাহেকৈ উঠাই দিছোঁ উঠাই দি সেই জালিটো উঠাই আনিছোঁ চাওক গৰম আছে গৰমে গৰমে মই নমাই দিলোঁ এতিয়া মই বাকী থকা মানে যিখিনি মোৰ চুজিৰ গুড়ি আছিল সেই গুড়িখিনি দিও মই আৰু এটা পিঠা মই আপোনালোকক দেখুৱাই দি আছোঁ সেম প্ৰসেস আপোনালোকে এই পিঠাটো খাই চাবচোন ইমান ভাল লাগে আচলতে কি জানেনে গৰমৰ দিনত চাউলৰ গুড়িৰ পিঠাটো ইমান খাব মন নাযায় আৰু খালেও পেটৰ কিবা বেমাৰ হোৱা যেন পায় আৰু হয়েই পেটৰ বেমাৰ সেইকাৰণে চাউলৰ গুড়িৰ সলনি আপোনালোকে চিৰা বা মুড়ি বা চুজিৰ আপোনালোকে এনে ধৰণৰ পিঠাবিলাক বনাই খাব পাৰে এনেকৈ আৰু এটা পিঠা মই বনাই দেখাই দিলোঁ এতিয়া চাওক মোৰ পিঠাবিলাক কি ধুনীয়া হৈছে মই এটা পিঠা আপোনালোকক বনাই দেখাই দিছোঁ চাওক দেখিছেনে একদম চাউলৰ গুড়িৰ নিচিনা টেষ্টটো তাতকৈ ভালেই হয় খাওঁতে মই কাটি অলপমান আপোনালোকক দেখাই দিছোঁ চাওকচোন কেনেকুৱা টেক্সচাৰটো দেখিছেনে একদম চাউলৰ গুড়ি লাগিছেনে চুজিৰ বুলি একদম লগা নাই আপোনালোকে খাই চাব গৰম গৰম চাহৰ লগত আৰু গৰমৰ দিনত এই পিঠাটো খুবেই ভাল লাগে খাই মোৰ যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে এটা লাইক কৰি দিব যদি বেছি ভাল লাগিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো টিপি থব অল টিপি থব মোৰ আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব যিসকলে ফেচবুকত চাই আছে তেওঁলোকে মোৰ ফেচবুকটো ফলো কৰি ল'ব থ্যাংক ইউ